Welcome back to my YouTube channel Beauty Jit Daily Vlogৰ পৰা আকৌ মই ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ আহকচোন ঠিক এতিয়া কাম বন কৰি মেলি আজৰি হৈ গ'লো হৈ পেলাই কিচেনলৈ আহি গ'লো কাম ধেৰ আছে ৰাতিপুৱা চাহৰ বাচন ধোৱাই নাই এতিয়ালৈকে মই ওলাইছোঁ একদম বেচিনৰ পৰা থৈ দিছোঁ কিন্তু ধুই লওঁ ধুনীয়াকৈ এইফালে ভাতটো বহাই দিছোঁ এফালে ভাত এফালে দালি বহাই দিছোঁ এফালে ভাত দালিতে আলু আৰু মানে ডিম দি দিছোঁ তেওঁৰ কাৰণে সেইখিনি ভাজিম আমাৰ কাৰণে কালি মাংস আনিছিলে মাংস দিয়ে খাম আমি তাৰপিছতে এইফালে আগফালে আজি থাকিবলগীয়া হ'ল মিস্ত্ৰী মানে কাম কালি আধা দেখুৱাইছিলোঁ আজি মই দেখুৱাম বাৰু বলক আপোনালোকক পূৰা হেৰুৱা পেলোৱা হ'লে ষ্টীলখিনি তেনে গাঁথনি মাৰি দিম এতিয়া গোটেইখিনি ধুনীয়াকৈ ইফালৰ পৰা গাঁথনি মৰাৰ পিছত আকৌ দেখুৱাই আছোঁ বাৰু সেইখিনি এৰুৱাই পেলালোঁ কাৰণ এইফালে পূৰা এফালে ৰাস্তা উলিয়ালোঁ কাৰণে এফালে বন্ধ কৰি দিম এতিয়া এফালে দুপৰীয়া ভাত হৈ গ'ল এনেকৈ বনাই থৈ দিলোঁ আমাৰ মাংস আছিলে মাংস দিয়ে খাই দিম তিনিটাই ভাত বাঢ়ি কৰি আজৰি হৈ লওঁ দুপৰীয়া খাই লওঁ তেনেহ'লে আকৌ আবেলি সময়ত লগ পাম এফালে মই আকৌ সন্ধিয়া আচলতে কিটচেনলৈ আহি গ'লোঁ ভাত বনাবৰ কাৰণে কি বনাওঁ কি নকৰোঁ কৰি পেলাই এফালে দালি বহাই দিছোঁ এফালে ভাত বহাই দিছোঁ এফালে মই কেৰাহী বহাই দিলোঁ আকৌ কেৰাহী বহাই কৰি দিলোঁ এফালে কি বনাওঁ আহকচোন তেনেহ'লে এফালে বহাই দিছোঁ কি তাৰপিছতে এফালে কেৰাহীও বহাই দিলোঁ তাৰপিছতে এফালে কি বনাইছোঁ এফালে মই আলু ভাজিম আজি ৰাতিৰ সাজৰ কাৰণে আলু ভাজিম তাৰপিছতে এফালে আনি থৈছোঁ মই ডিম দুটা আনি থৈছোঁ ডিমৰ লগত পিঁয়াজ দি পেলাই ভাজিম কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই তেনেকৈ মানে দুপৰীয়া ৰাতিৰ সাজটো আচলতে তেনেকৈ বনাই থৈ দিম মই সোনকালে বনাই লওঁ তেনেহ'লে তাৰপিছতে এফালে বেটাই কি কৰি আছে আহক মই দেখুৱাবলৈ চেষ্টা কৰিম এফালে বেটাক এয়া মই কৈছোঁ নহয় মই য'তে থাকোঁ বেটাও ত'তে থাকেহি আহি পেলাই বেটাক এফালে আগৰে আচলতে হোমৱৰ্ক নহয় স্কুলৰ প্ৰশ্ন কিছুমান লিখি থোৱা নাছিলে বহীবিলাকত সেইকাৰণে মই বোলো তাক এইখিনি কৰিবলৈ দিছোঁ লগতে সেয়া আছিলে বেডৰুমৰ পৰা আহি পেলাই একদম পূৰা ডাইনিং ৰুম আহি পাই গ'লহি বোলো অকণমান লিখি লওক কাৰণ সেইখিনি আকৌ স্কুল বহিলে আকৌ দিগদাৰ হৈ যাব সেইকাৰণে লিখিবলৈ দিছোঁ হয়তো পূৰা একদম হাঁহি আছে কৈছোঁ কাৰণে তাক মই একদম পূৰা দেখিছে কেনেকৈ আছে গোটেইটো পঢ়াত বৰ ফাং ফুং কৰি থাকে এয়া এনেকৈ আচলতে সি মোৰ লগত ধেমালি কৰি থাকে এনেকৈ ধেমালি ধুমুলা কৰি দুয়োটাই তেনেকৈ তাৰ আচলতে টাইম পাছ কৰি দিওঁ ঘৰত থাকিলে দুয়োটাই সি আৰু মই তাৰপিছত আকৌ কিটচেনলৈ আহি গ'লোগৈ মই এফালে তাকো মাজে সময় চাইছোঁ লিখিছে নে নাই কি কৰিছে সকলোখিনি তাৰপিছতে এফালে লৈ লৈছোঁ মই তেল দি দিলোঁ এফালে আজি ৰিফাইনতে বনাইছোঁ মিঠাতেল আনিবলৈ দি আছোঁ আনাই নাই আচলতে তেওঁ চাই থাকক ভিডিঅ'টো মই আলুখিনি ধুনীয়াকৈ কুটি ল'লোঁ মিহি মিহিকৈ কুটি লৈছোঁ আজি একদম চিম্পুলকৈ বনাম মই এইফালে মই পিঁয়াজ আৰু জলকীয়াখিনি প্ৰথমতে অকণমান ভাজি ল'ম তাৰপিছতে ডিমকেইটা দি দিম ইয়াতে এইফালে মই ইয়াতে হালধি নিমখ দি দিলোঁ সেইখিনি গুড়াকৈ ভাজি নেকি এনেকৈ কোনে কোনে ভাল পায় বাৰু জনাবচোন দেই মই খাই পেলাই ভাল পাওঁ আচলতে এনেকৈ ভাজিব লাগিব এইখিনি মোৰ দালিও হৈ গ'ল কিন্তু এনেকৈ একদম পূৰা লেতেৰা হৈ গৈছেগৈ মই আচলতে এনেকৈ বনায়ো থাকোঁ লগতে একদম পূৰা চাফা কৰি থকা হয় নহ'বা লেতেৰা নিচিনা লাগে এইফালেতো লেতেৰা হৈ গ'ল চাফা কৰিব লাগিব এফালে মোৰ এইখিনি নমাব সময় হৈ গ'ল ধুনীয়াকৈ নমাই লওঁ ভাজিখিনিও হৈ গ'ল ডিমৰ ভাজি মোৰ এইফালে আলু ভাজি মোৰ বহাই দিলোঁ হ'বই হ'ব এতিয়া আৰু ঢাকন লগাই থৈ দিওঁ আলু ভাজি হৈ গ'ল আলু ভাজি একদম পূৰা অকণমান লাগিয়ে গৈছিলে এইফালে বাচন অলপ আছিলে বাচনখিনি ধুই থাকোঁতে এইফালে আলু ভাজি অকণমান লাগি গ'ল হেৰিয়াত যদি নিচিনা হৈছে অকণমান উপায় নাইকিয়া আৰু
এতিয়া আকৌ লাগি গ'ল থাকো নহয় এফালে কৰিলে সিফালে নহয় নমাই লওঁ তাৰপিছত দালিত তেল মাৰিবলৈ আছে মই দালিখিনি তেল মাৰি হ'লে আজৰি হৈ যামগৈ ভাত বনাই কৰি আজৰি হৈ গ'লগৈ পুৰা একদম ঘামি অৱস্থা ভাত বনালে আচলতে চবৰে গৰমতে হয়নে উপায় নাই আৰু হৈ গ'ল এতিয়া খোৱাখিনি নেদেখুৱাওঁ আৰু বাকীখিনি বনোৱা সিজোৱাখিনি দেখুৱাই দিওঁ বাৰু আকৌ কাইলৈ মৰ্ণিঙত লগ পাই আছোঁ এফালে মিস্ত্ৰীয়ে পূৰা কাম কৰি আছে এফালে ৰিং বনাই আছে তেওঁলোকে পূৰা ধুনীয়াকৈ ময়ো অকণমান আহিলোঁ তেওঁলোকে কি কৰিছে কি নাই কৰা সেইখিনিকে চাই আছোঁহি আহি পেলাই শিল আছিলে এইখিনি আমি এনেকৈ আচলতে গোটেইখিনি এনেকৈ ব্লক কৰি দিয়া হৈ গ'ল এইখিনি এনেকৈ ব্লক কৰি দিম আচলতে এখন দুৱাৰ আছিলে এইফালে দেখিছে এইখিনিতো কেতিয়াবা মানে কি চকী টেবুল আচলতে ধুব পৰা যাব সেইকাৰণে এইখিনি এনেকৈ দি দিলোঁ তাৰপিছতে এইফালে দিয়া দুৱাৰখন সন্মুখৰ ফালে দুৱাৰখন আগফালে মই ভাত পানী বনাই কৰি আজৰি হৈ গ'লোঁ হোৱাৰ পিছত এইফালে ফেচ পেক এটা বনাবলৈ প্ৰথমতে মই ধুনীয়াকৈ মুখখন ধুই আহোঁ তাৰপিছত আকৌ লগ পাই আছোঁ বাৰু কেনেকৈ কি কৰোঁ সেইখিনি মই আপোনালোকক দেখুৱাম এইফালে মই মুখখন ধুনীয়াকৈ ধুই আহিলোঁ দেখিছে মই আজি দুটা বস্তু দি আচলতে মানে কি মুখৰ ক'লা দাগ তাৰপিছত ইয়াত ভৰা নিচিনা যে হয় খুব টোপনি ক্ষতি কৰিলেও হয় ক'লা ক'লা নিচিনা হয় মোৰো হয় মোৰ প্ৰায় মোবাইল যদি মই বেছিকৈ চাওঁ মোৰ তেতিয়া হৈ যায় তাতে খুব গৰম এইকেইদিন হয়নে গৰমত বাহিৰ ৰ'দত ওলাই গৈ যোৱাৰ কাৰণে ছানবাৰ্ণৰ কাৰণে বহুত ধুনীয়া এটা প্ৰথমতে কিন্তু এটা কথা যিমানেই আমি স্কিনখনত আমি নকৰোঁ ক্ৰীম নলগাওঁ বা ৰ'দত যোৱা যিহেতু কিন্তু পানীটো একদম খাবই লাগিব পানী নাখালে নহয় পানী খুব খাব আপোনালোকে কাৰণ গৰমো পৰিছে বিহিত পানী খাব পানী নাখালে মানে যিমানে আপুনি মুখত যিমান কেয়াৰে নলওক একো নহ'ব কিন্তু পানী খাব লাগিব আপোনালোকে পানী বা লিকুইড জাতীয় কিছুমান জুচ চুচ এইবিলাকো খাব পাৰিব পানীটো খুব খাব মই খাওঁৱেই পানীটো তাৰপিছতে আজি মই লগাবলৈ আহিছোঁ এইটো দেখিছেনে কোকোনাট অইল আনিছোঁ এইটো 10 টকীয়া আনিছোঁ দেই এইটো 10 টকীয়া হয় এইটো আনিছোঁ মই এটা তাৰপিছত এটা 10 টকীয়া কফিৰ পেকেট আনিছোঁ এই দুটা দি আজি একদম মোৰ মুখৰ চাৰ্কুলটো একদম ধুনীয়া কৰি পেলাম আপোনালোকে চাই থাকিব মই প্ৰায় ব্যৱহাৰ কৰি থাকোঁ বোলো নাই আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈকে লৈ আহোঁ আপোনালোকৰ নিশ্চয় গৰম বেছি পৰিছে আপোনালোকৰ লগাব পাৰিব সেইকাৰণে মই বোলো কৰোঁ দেখুৱাওঁ আপোনালোকক তাৰপিছতে ইফালে মই একো ব্যৱহাৰ কৰা নাই হাততে পূৰা ব্যৱহাৰ কৰিম হাততে লৈছোঁ মই দেখিছে কিমানখিনি লওঁ খুব বেছি 1 চামুচমানৰ জোখত আপোনালোকে ল'ব এয়া এইখিনিয়ে লৈছোঁ কাৰণ মোৰ মুখখনৰ জোখত মই কৰি লৈছোঁ তাৰপিছতে এফালে এইটো পাউডাৰটো এইটো কোকো পাউডাৰটো মই ইয়াতে দি ল'ম এইখিনি দেখিছে কিমানখিনি লৈছোঁ জোখমতে এইখিনি ধুনীয়াকৈ এটা মই পেক বনাই ল'ম ধুনীয়াকৈ মোৰ তেলটো অলপমান কম হ'ল আৰু অকণ দি ল'ব লাগিব আপোনালোকে সেইটো জোখমতে দি চাই ল'ব দেখিছে ধুনীয়াকৈ মই বনাই ল'ম বনাই পেলাই মুখত মই তাৰপিছতে মুখত মই লগাম মুখখন খুব ধুনীয়া হয় আৰু নাৰিকল তেলটো এনেও আমাৰ স্কিনৰ কাৰণে একদম বহুত ভাল হয় আচলতে সেইকাৰণে মুখখন মানে এইটো অলপ কফি পাউডাৰটো কফিটো অলপমান টাইপৰ হয় নহয় একদম সেইকাৰণে স্কাৰ্ফ কৰিবৰ কাৰণে বহুত ধুনীয়া হয় আচলতে আমাৰ স্কিনখনত সেইকাৰণে আপোনালোকে এনেকৈ কৰিব মই ইয়াতে থৈ লওঁ কাৰণ দুটা হাতে অকণমান কৰিব লাগিব মই কেনেকৈ কৰিলোঁ চকুৰ ধুনীয়াকৈ কৰিব এনেকৈ আপোনালোকে 15 মিনিটমান সময় একদম ধুনীয়াকৈ কৰিব
দেখিব একদম ৰিজাল্ট ইমান ধুনীয়া পাব। ৰাতিপুৱালে একদম মুখখন চাব কি ধুনীয়া হৈ থাকিব নহয় আপোনালোকৰ। এনেকৈ চাব পাৰে, কৰিব যিসকলে কৰিছে, যিসকলে নাই কৰা সেইসকলে কৰিব পাৰিব। মই অলপ সময় মাছাজ কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ বাৰু আকৌ। এইফালে মই ধুনীয়াকৈ হৈ গ'ল দেখিছোঁ। ধুনীয়াকৈ মাছাজ কৰিবা আকৌ। 15 মিনিট সময় হ'ব। আপোনালোকে ডিঙিয়ে চিঙিয়ে হাততো লগাব পাৰিব। মই এতিয়া হাতত লগোৱা নাই। ৰাতিপুৱা একদম মুখখন দেখি নিজকে ইমান ধুনীয়া লাগিব নহয়, আপোনালোকে চাই থাকিব এবাৰ। হৈ গ'ল গৈ মই মুখখন ধুই আহোঁ আকৌ। এনেকৈ দিব ওপৰলৈ। ইয়াৰ যিবিলাক আমাৰ হেৰি পৰে নহয়, সেইবিলাকো নাইকিয়া হৈ যাব একদম ধুনীয়াকৈ। এফালে মই মুখখন ধুনীয়াকৈ ধুই আহিলোঁ। এফালে মুখখন একদম ধুনীয়াকৈ ধুই কৰি দেখিলে একদম ধুনীয়া হৈ গ'ল। যিসকলে লগোৱা নাই সেইসকলে ব্যৱহাৰ কৰি চাব। সপ্তাহত 2 দিন 3 দিনমানকৈ ব্যৱহাৰ কৰিব। খুব ধুনীয়া ৰিজাল্ট পাব আপোনালোকে। মই প্ৰায় লগাই থাকোঁ, সেইবুলি ভাবিলোঁ নাই ভিডিঅ'টো আজি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। কেনেকুৱা পালে জনাব মোৰ মুখৰ স্কিনৰ হেৰিটো। মই কৰিবলৈ হৈ গ'ল। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আহি আছোঁ। যিসকলে মোৰ নতুনকৈ বান্ধৱী আছে বা বন্ধু আছে সেইসকলেও মোৰ ভিডিঅ'সমূহ চাই লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া নতুন নটিফিকেশ্যন পাই থাকিব আপোনালোকে। আৰু স্কিন কেয়াৰটো কেনেকুৱা পালে জনাব। যিসকলে লগোৱা নাই এবাৰ লগাই চাব। এবাৰ নহয়, সপ্তাহত 2 দিন 3 দিন লগাব, নিশ্চয় ভাল ফল পাব আপোনালোকেও। মই লগাই থাকোঁ। মোৰ বহুত ক'লা দাগ আছিলে, একদম পূৰা নাইকিয়া হৈ গ'লগৈ এতিয়া। সেইকাৰণে লগাব আপোনালোকে। আজিলৈ বাই বাই।